Hello students, this is Pranjal sir, and director of Daswani classes. তো আজি ক্লাছটোত আমি কাইনেমেটিক্সৰ এইটো 4th লেকচাৰ হ'ব আজি আমাৰ, ঠিক আছে? তো ইয়াত আমি ষ্টাৰ্ট কৰিব গৈ আছোঁ মোশন ইন এ ষ্ট্ৰেট লাইন, ঠিক আছে? মোশন ইন এ ষ্ট্ৰেট লাইন আমি আৰম্ভ কৰিব গৈ আছোঁ, ঠিক আছে? দেন চেপ্টাৰটো মই আৰম্ভ কৰিব যাওঁতে মই অকণমান কথা দুটামান কৈ লওঁ যে এই যিটো চেপ্টাৰ আছে কাইনেমেটিক্স দেন কাইনেমেটিক্স চেপ্টাৰটো পঢ়িবলৈকে মই প্ৰথম তোমালোকক ডিফাৰেঞ্চিয়েল কেলকুলাছ আৰু ইণ্টিগ্ৰেল কেলকুলাছ মই পঢ়াই ল'লোঁ। তো এতিয়া কাইনেমেটিক্স ছেকশ্যনটোত একচুৱেলি কি আছে, ইয়াত ষ্ট্ৰেট লাইন মানে ওৱান ডাইমেনশ্যনেল মোশ্যন আছে। তাৰপিছত আমি যাক ভেক্টৰ বুলি কওঁ এইটো মোশ্যন ইন এ প্লেন মানে, ঠিক আছে? টুৱাইজ ডাইমেনশ্যন আৰু নাম্বাৰ 3 প্ৰজেক্টাইল মোশ্যন, ঠিক আছে? প্ৰজেক্টাইল মোশ্যন আছে 3 ডাইমেনশ্যন, ঠিক আছে? এই তিনিওটা কণ্টেণ্ট লগ লাগি একচুৱেলি হৈ আছে কি তোমাৰ কাইনেমেটিক্স চেপ্টাৰটো হৈ আছে, ঠিক আছে? কাইনেমেটিক্স চেপ্টাৰটো হৈ আছে। তো ইয়াত তোমাৰ কাইনেমেটিক্স চেপ্টাৰটো টোটেল মাৰ্কছ আহে বৰ্ড এক্সামত 10 মাৰ্কছ আহে। আমাৰ যিটো ক্লাছ 11ৰ চিলেবাছ আছে, যিটো ক্লাছ 11ৰ ফাইনেল এক্সাম হ'ব, সেই এক্সামটোত আহিব 10 মাৰ্কছ, ঠিক আছে? তাৰপিছত ইয়াৰ পৰা যদি মই নীট এক্সামৰ পিনে মুভ কৰোঁ, নীট এক্সামৰ পিনে মুভ কৰিলে এই চেপ্টাৰটোৰ পৰা তোমাৰ দুটা কুৱেশ্যনছ থাকে, ঠিক আছে? দুটা কুৱেশ্যনছ 4 মাৰ্ক 8 মাৰ্কছ আহে। আৰু JEE যদি তুমি কুৱেশ্যন চোৱা, JEE ফ্লেক্সিবল হৈ থাকে। মই কোনোবা এটেম্পটত এটা পাওঁ, কোনোবা এটেম্পটত দুটা পাওঁ, কিন্তু মেজৰিটি কেছেছত কিন্তু ইয়াৰ পৰা কিন্তু দুটা কুৱেশ্যনছেই মুভ কৰে। আৰু ইয়াৰ পৰা তিনিটা কুৱেশ্যনছ আহে। মোশ্যন ইন ষ্ট্ৰেট লাইন মানে কাইনেমেটিক্সৰ নীট এক্সামত 3টা কুৱেশ্যনছ আহে, আৰু JEE এক্সামত 2টা কুৱেশ্যনছ অলমষ্ট আহি থাকে। গতিকে এণ্ট্ৰেঞ্চৰ পইণ্ট অফ ভিউৰ পৰাও চেপ্টাৰটো আমি মানে ইম্পৰ্টেণ্ট চেপ্টাৰ। গতিকে এতিয়া চেপ্টাৰটো মই ষ্টাৰ্ট কৰিছোঁ। তোমালোকে ভালকৈ এফালৰ পৰা ধুনীয়াকৈ কৰি যাবা। ভিডিঅ' লেকচাৰ চাইছা, তাৰপিছত তোমালোকে ইয়াৰ নোটছ ধুনীয়াকৈ লিখি ল'বা। নোটছ লিখি লোৱাৰ পিছত নোটছততো অলমষ্ট মই গোটেইখিনি বস্তু দিয়ে দিওঁ। তাৰ লগতে তোমালোকৰ যি মডিউল লৈছা, মডিউলত যি ছেকশ্যন ষ্টাৰ্ট আছে তাত কিছুমান কুৱেশ্যন ছল্ভ কৰা আছে। তাৰপিছত লেভেল 1 লেভেল 2 তোমালোকক কুৱেশ্যনছ দি দিয়া হৈছে কৰিবলৈ। দেন তোমালোকে নিজে আৰম্ভণিটো কৰি যাবা, ঠিক আছে? তো আহা এতিয়া আমি আৰম্ভ কৰিব গৈ আছোঁ মোশ্যন ইন এ ষ্ট্ৰেট লাইন। মোশ্যন ইন এ ষ্ট্ৰেট লাইন মানে এডালেই লাইন, এটাই ডাইৰেকশ্যন, হয়নে? তো একচুৱেলি ইয়াক আমি ওৱান ডাইমেনশ্যনেল মোশ্যন বুলিও কওঁ, ঠিক আছে? তো ইয়াত যে প্ৰথম কোৱান্টিটিটো পঢ়িব গৈ আছোঁ স্কেলাৰ কোৱান্টিটি, ঠিক আছে? স্কেলাৰ কোৱান্টিটি বুলি কওঁতে আমি অলমষ্ট 9তো পাই আহিছোঁ। স্কেলাৰ কোৱান্টিটি কি হৈ আছে? দ্য ফিজিকেল কোৱান্টিটি ইন হুইচ হেভ অনলি মেগনিটিউড, ঠিক আছে? ন' ডাইৰেকশ্যন, ঠিক আছে? তো ডাইৰেকশ্যনৰ কথা মেনশ্যনেই নাথাকে, সেইবিলাক কোৱান্টিটিকে আমি কি বুলি কওঁ? এজ এ স্কেলাৰ কোৱান্টিটি। ছাপ'জ মাছ, ঠিক আছে? 5 কেজি বুলি এমাউণ্টটো কওঁতে যিহেতু মাছ কোৱান্টিটি 5 কেজি একচুৱেলি ফাণ্ডামেণ্টেল কোৱান্টিটি কোন হয়? মাছ হয়। মানে মাছ বুলি কোৱাৰ পিছত তুমি আকৌ ডাইৰেকশ্যন কোনফালে তোমাৰ মনলৈ নাহেই ভাৱটো, ঠিক আছে? তো কথাটো তেনেকুৱা হয়। কিন্তু তোমাক যদি কওঁ মই বাইকখন স্পীডত গৈ আছোঁ, ঠিক আছে? এই তামাম স্পীডত গৈছোঁ, তেন তুমি সুধিবাই কিমান স্পীডত গৈছোঁ, কোনফালে গৈছোঁ? তো ফাইনেলি কোৱান্টিটিটোৱে তোমাক লগে ডাইৰেকশ্যনটোলৈ পইণ্ট কৰিয়েই দিয়ে, ঠিক আছে? যিবিলাকৰ সেই ডাইৰেকশ্যন নাথাকে, these quantities are scalar quantity, but similarly the quantity which have magnitude as well as direction, these quantities are known as vector quantity. Okay, then আমি ইয়াৰ পৰা কি গম পালো যে আমাৰ যিবিলাক কোৱান্টিটিৰ ম্যাগনিটিউড আছে and as well as the directionও আছে, ঠিক আছে? then these quantities are known as what? Vector quantity. But at the same time the quantity which only have magnitude, ঠিক আছে? that quantities are known as scalar quantity,
ঠিক আছে পুৰা ধুনীয়াকৈ কনসেপ্ট ক্লিয়াৰ হৈছে চাগে এতিয়া ভেক্টৰ কোৱান্টিটি আৰু স্কেলাৰ কোৱান্টিটি যেতিয়া আমি আগতো পাইছো তো এতিয়া মই এবাৰ ৰিমাইন্ড কৰাই দিলো তাৰ পিছত মই গৈ আছো নেক্সট দুটা টাৰ্ম এটা টাৰ্ম হৈছে ডিসটেন্স আৰু আনটো টাৰ্ম হৈছে ডিসপ্লেসমেন্ট ঠিক আছে তো মই কৈছো আমি আগতে যিবিলাক ষ্টুডেন্টস আসাম মিডিয়াম ব্যাকগ্রাউন্ডৰ পৰা আহিছা ডিসটেন্স দূৰত্ব ডিসপ্লেসমেন্ট হৰণ ঠিক আছে তো ডিসটেন্স এন্ড ডিসপ্লেসমেন্ট পঢ়িবলৈ গৈ আছো ডিসটেন্স কি কোয়ান্টিটি ডিসটেন্স এজ এ হোল ডিসটেন্স টো কি হয় ঠিক আছে তুমি ধৰিলো এই পইণ্টটো আছা তুমি ইয়াৰ পৰা ইয়ালৈ গলা এই পইণ্টলৈ আহিলা তাৰ পিছত তুমি এই পইণ্টলৈ আহিলা তাৰ পিছত তুমি এই পইণ্টলৈ আহিলা ঠিক আছে A পৰা B লে গলা B পৰা C লে গলা C পৰা D লে গলা ঠিক আছে তেনে হলে মই যদি চাবলৈ যাও টোটাল ডিসটেন্স D বুলি যদি মই ধৰো A পৰা B গলা B পৰা C গলা C পৰা D গলা ঠিক আছে তো টোটাল লেংথ কিমান কভাৰ কৰিলা টোটাল লেংথ টোটাল দৈৰ্ঘ্য ঠিক আছে টোটাল লেংথ কভাৰ্ড বাই বডি ইজ নন এজ ডিসটেন্স ঠিক আছে মানে ইয়াৰ পৰা ইয়ালে ঠিক আছে দেন এনেকে আহোতে যিমানখিনি তুমি যে হল লেংথ কভাৰ কৰিলা যিগুতে লেংথ খিনিকে কি বুলি কয় ডিসটেন্স বুলি কয় ঠিক আছে দিস ওয়াজ কি ডিসটেন্স হৈছে বাট এট দা সেম টাইম যদি মই একটা এক্সাম্পল লও ইয়াত মই এ আছিলো এ পা মই বি লে গলো হয়নে বি পা মই এজ হল সি লে গলো সি পা মই কতে আহিলো দিলে আহিলো ঠিক আছে এ পা বি লে গলো বি পা সি লে গলো সি পা দিলে আহিলো ঠিক আছে তে কথাটো হল মই ইনিশিয়ালি কোড আছিলো এ আছিলো ফাইনালি কোড আছো মই ডি আছো এ আৰু ডি মাজত একদম শৰ্টেষ্ট পাথ কোনটো হয় এটো নহয় জানো হয়নে এ পৰা দিলে যেটো শৰ্টেষ্ট পাথ that shortest path is known as what displacement total length covered is known as distance but shortest path so displacement is equal to what a to b ঠিক আছে distance কি a b b c c d বা displacement কি হৈ আছে the shortest path ঠিক আছে পুৰা কনসেপ্টটো ক্লিয়াৰ হৈছে যেনেকে গৈছো তেনেকে কাউন্ট হলে ডিসটেন্স আৰু ইনিশিয়াল যত আছো ফাইনালি যত পালোগে তাৰ মাজত স্ট্ৰেট পাথটো কি হৈ আছে ডিসপ্লেসমেন্ট বুজিছে কনসেপ্ট ক্লিয়াৰ হৈছে তো এজ এ হোল ইয়াত কি এটা কথা গম পালা যে ইয়াত ডাইৰেকশনৰ কথা নাই যেনেকে সব কাউন্ট হৈছে দ্যাট মিন্স হেতু পইণ্টৰ পৰা ডিসটেন্স এটা কি কোয়ান্টিটি স্কেলাৰ কোয়ান্টিটি বাট ইয়াত কি হৈ আছে ইনিশিয়াল পইণ্ট ফাইনাল পইণ্ট একদম স্ট্ৰেট যাব লাগিব ডাইৰেকশন একদম স্ট্ৰেট ঠিক আছে দ্যাট মিন্স এটো এটা কি কোয়ান্টিটি হৈ আছে এজ এ হোল ভেক্টৰ কোয়ান্টিটি হৈ আছে ইয়াৰ ভ্যালু সদায় তুমি পাবাই কাৰণ বডি এটা মুভ কৰা মানে বডি এটা ইয়াত আছে ইয়াৰ পৰা এফালে যোৱা ইয়াৰ পৰা যোনফালে নোযোৱা অকমান যোৱা মানে তো লেংথ কাউন্ট হ'বই লেংথ কাউন্ট হোৱা মানে 0 ৰ পৰা পজিটিভত ভ্যালু পাম মানে কোটো কাউন্টিং নহলে 0 0 পৰা যদি মই এফালেও আহিছো দেন 1 মিটাৰ বা আগলৈ গৈছো 1 মিটাৰ বা যদি পিছলৈ আহিছো 1 মিটাৰ হলে নহয় বুজি পাইছা দেন সিমিলাৰলি ইয়াত একটা কথাই হৈ আছে যে ডিসটেন্স অলওয়েজ এ পজিটিভ কোয়ান্টিটি ঠিক আছে ডিসটেন্স অলওয়েজ এ পজিটিভ কোয়ান্টিটি বাট এট দা সেম টাইম ডিসপ্লেসমেন্ট কি হৈ আছে পজিটিভও হ'ব পাৰে জিৰো হ'ব পাৰে নেগেটিভও হ'ব পাৰে সাপোজ ইয়াত বল এটা আছে বলটো মই ওপৰত থ্ৰো কৰিলো বলটো ইয়াৰ পৰা গৈ একন জায়গা পালে নাও স্ট্ৰেট গৈছে ইট ইজ পজিটিভ ভ্যালু বাট বলটো ইয়াত আছিল ইয়াৰ পৰা ওপৰলৈ গ'ল ঘূৰি আহি আকৌ একন জায়গা মতে ক্যাচ কৰি ললো দেন যিমান ওপৰলৈ গ'ল সিমানে তললৈ নামি আহিল দেন ওভাৰঅল ডিসপ্লেসমেন্ট কিমান 0 ঠিক আছে তো বলটো আকৌ থ্ৰো কৰিলো বলটো ওপৰলৈ গ'ল আহিলে মোক ক্যাচটো ক্যাচ কৰিব নোৱাৰিলো বলটো তলত পৰিলে দেন ইয়াৰ পৰা ইয়ালে তো ডিসপ্লেসমেন্ট 0 ইয়াৰ পিছৰখিনি কি হ'ল আছে নেগেটিভত আছে ধৰ পাইছে না কথাটো দেন ফাইনালি ডিসপ্লেসমেন্ট ইজ এ মানে এজ এ ক'বলৈ গ'লে পজিটিভ ভ্যালু নেগেটিভ ভ্যালু এন্ড as well as zero value may be possible ঠিক আছে বাট ডিসটেন্স অলওয়েজ এ পজিটিভ কোয়ান্টিটি তো এক্সামত কি হয়
এক্সামত ইউনিট টেষ্ট বিলাকত কি হয় ডিস্টেন্স এণ্ড ডিসপ্লেসমেন্টৰ ওপৰত তোমাক এটা ডিফাৰেন্স লিখিবলৈ আহে ৰাইট ডাউন দ্য ডিফাৰেন্স বিটুইন ডিস্টেন্স এণ্ড ডিসপ্লেসমেন্ট দেন এটো পইণ্ট অফ ভিউ চাবলৈ গ'লে ডিস্টেন্স ইজ এ কি কোৱান্টিটি স্কেলাৰ কোৱান্টিটি ডিসপ্লেসমেন্ট ইজ এ ভেক্টৰ কোৱান্টিটি ডিস্টেন্স ইজ দ্য টোটাল লেংথ কভাৰ্ড বাই বডি displacement is the shortest path covered by a body distance always positive but displacement may be positive negative and zero ঠিক আছে ধুনীয়াকৈ চলি বুজি পালো ডাউট লগা নাই তো এখিনিলৈকে বুজাৰ পিছত নেক্সট আমি এতিয়া গৈ আছো নেক্সট পঢ়িবলৈ যে হোৱাট ডু ইউ মিন বাই স্পীড ঠিক আছে হোৱাট ডু ইউ মিন বাই কি পঢ়িব গৈ আছো স্পীড স্পীড কি হয় পঢ়িব গৈছো এটা স্পীড বুলি কওঁতে স্পীড কি হৈ আছে ধৰি লোৱা বডি এটা মুভ কৰিছে ঠিক আছে বডি এটা মুভ কৰিছে বডি এটা মুভ কৰোতে হি এজ এ হোল ডিস্টেন্স ফেক্টৰটো ল'বা যে বডিটো এনেকে 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 যেনেকে নাই যোৱা আৰু কি হি যেনেকে মুভ কৰিছে টোটেল লেংথ ডিভাইডেড বাই টাইম ঠিক আছে টোটেল লেংথ ঠিক আছে বাৰে বাৰে কৈছো মই স্পীড মানে কি কলো টোটেল লেংথ বুলি কওঁতে মানে টোটেল ডিস্টেন্স ঠিক আছে টোটেল ডিস্টেন্স বাই টোটেল টাইম ঠিক আছে তো এজ এ হোল টোটেল ডিস্টেন্স বাই টোটেল টাইম মানে এজ এ হোল তাকে নকো টোটেলটো নকৰি ডিস্টেন্স বাই টাইম ধৰিলেও হয় আচলতে ঠিক আছে ডিস্টেন্স বাই টাইম ধৰিলেও হয় ঠিক আছে তো ডিস্টেন্স বাই টাইম হৈছে তাৰ ৰেট অফ চেঞ্জ অফ ডিস্টেন্স ইজ নন এজ হোৱাট স্পীড হৈছে এন স্পীডটো বুজি পালা স্পীড কি হৈ আছে স্পীড বুলি কওঁতে আমি গম পালো যে এজ এ হোল স্পীড কি হৈ আছে ডিস্টেন্স ট্ৰেভেল বাই বডি ইন টাইম টেকেন ঠিক আছে এইটো আমি কি গম পালো স্পীড বুলি গম পালো তো স্পীডৰ এসআই ইউনিট কি হয় এসআই ইউনিট বুলি কওঁতে এসআই ইউনিটটো তোমাৰ কি হৈ আছে মিটাৰ পাৰ সেকেন্ড সিজিএস ইউনিট কি হৈ আছে সেন্টিমিটাৰ পাৰ সেকেন্ড ঠিক আছে এতিয়া মই আহিলো স্পীড পঢ়াৰ পিছত different types of speed ঠিক আছে এটা ফার্স্ট টাইপ টু হৈছে ইউনিফর্ম স্পিড এটা ইউনিফর্ম স্পিড বুলি কওঁতে কি হৈ আছে if a body covers equal distance in equal interval of time ঠিক আছে আকবাৰ কৈছো equal distance in equal interval of time মানে বস্তুটো এনেকুৱা suppose 0 to time 0 displacement 0 তাৰপিছত next suppose মানে 10টা বাইছে next suppose এটা ধৰি লও ইয়াত মই এনেকে কৰিছো যে 10টা বাজিছে ঠিক আছে displacement 0 ধৰি লও 11টা বাইছে displacement ইয়াত suppose distance suppose 2 next suppose 12টা বাইছে displacement suppose 4 next suppose মানে এজ এ হোল আকৌ দুটা বাইছে suppose 6 ঠিক আছে যদি চাবলৈ যোৱা ইয়াৰ ডিস্টেন্স গ্যাপ কিমান মানে এতিয়া গাড়ীখন কবলৈ গলে 10টা বজাৰ পৰা 2টা বজালৈকে হি যাব 6 কিলোমিটাৰ ট্ৰেভেল কৰিলে কিন্তু চাবলৈ যোৱা 10টা পৰা 11টা লৈ গ্যাপ কিমান 1 আৱাৰ ইন দ্যাট 1 আৱাৰ ডিস্টেন্স ট্ৰেভেল কিমান 2 কিলোমিটাৰ নেক্সট 11 টু 12 ডিস্টেন্স টাইম কিমান 1 আৱাৰ বা ডিস্টেন্স ট্ৰেভেল কিমান 2 কিলোমিটাৰ নেক্সট গ্যাপ কিমান সৰি এটা ধৰি লোৱা তো 1 আৱাৰ distance কিমান 2 কিলোমিটাৰ দেন তুমি চোৱাচোন ইকুৱেল টাইম ইন্টাৰভেলত ইকুৱেল ডিস্টেন্স কভাৰ কৰিছে ঠিক আছে if a body covers equal distance in equal time interval then the velocity is speed is known as uniform speed next to গৈ আছো non uniform speed ঠিক আছে তাত তোমাৰ কি হৈ আছে সাপোজ সেম 10টা বাইছে ডিসপ্লেসমেন্ট 0 ঠিক আছে 11টা বাইছে সাপোজ এই 2 কিলোমিটাৰ আছে তাৰপিছত 12টা বাইছে সাপোজ এই 6 কিলোমিটাৰ আছে নেক্সট সাপোজ এটা বাই সাপোজ 8 কিলোমিটাৰ আছে মানে এজ এ হোল কি গৈ আছে তো এটা চাবলৈ গলে ইয়াত গ্যাপ কিমান 1 আৱাৰ ডিস্টেন্স ট্ৰেভেল কিমান 2 কিলোমিটাৰ ইয়াত গ্যাপ কিমান 1 আৱাৰ ডিস্টেন্স ট্ৰেভেল কিমান 4 কিলোমিটাৰ ইয়াত গ্যাপ কিমান 1 আৱাৰ ডিস্টেন্স কিলোমিটাৰ কিমান 2 কিলোমিটাৰ মানে একে হৈছে নাই মানে ডিফারেন্ট হৈছে না ঠিক আছে মানে ইকুৱেল টাইম ইন্টাৰভেল তো 1 আৱাৰ আছে বাট প্ৰথম 1 আৱাৰ যদি 2 কিলোমিটাৰ গৈছে সেকেন্ড আৱাৰ 4 কিলোমিটাৰ ঠিক আছে থাৰ্ড 1 আৱাৰ তো সাপোজ 7 কিলোমিটাৰ
then equal time interval but unequal distance covered ঠিক আছে যদি সেইটো হয় তেনেহলে সেই সময়ত the value speed is known as non uniform speed ঠিক আছে ধুনীয়াকৈ চাগে বুজি পাইছা তাৰ পিছত গৈ আছো average speed বুলি কওঁতে বেলেগ একো নাই বডি এটা সাপোজ কথাটো এনেকুৱা 10টা বাজিছে সাপোজ স্টার্ট কৰিছে ঠিক আছে গৈ পেলাই সাপোজ আবেলি 4টা বাজিছে কি সাপোজ 100 কিলোমিটার ডিসটেন্স 100 কিলোমিটার শো কৰিছে তাৰ কথাই দেন ইয়াত সিম্পল কথা আৰু টোটাল ডিসটেন্স কিমান হ'ল 10টা পৰা 6টা লৈ 6 আৱাৰ্স ঠিক আছে আৰু ইফালে কিমান কিলোমিটাৰ ট্ৰেভেল কৰিলে 100 কিলোমিটাৰ হয়নে দেন টোটাল ডিসটেন্স কভাৰ্ড বাই টোটাল টাইম টেকেন ঠিক আছে মানে v average মানে টোটাল ডিসটেন্স by total time is known as average speed ঠিক আছে তাৰ পিছত গৈ আছো আমি instantaneous speed অসমীয়াত পাইছিলো তাৎক্ষণিক কি বুলি কয় সেইটো স্পিডটো তাৎক্ষণিক দ্ৰুতি এতিয়া চোৱা এতিয়া instantaneous speed বুলি কওঁতে কথাটো কেনেকুৱা জানা তুমি বাইক চলাই গৈ আছা কপককে চাইছা অডোমিটাৰটো স্পিডোমিটাৰ যিটো আছে এনেকৈ চাইছা দেখিছা 60 আকৌ চাইছা কোনোবা সময়ত 59 সেই ইনষ্টেণ্টত যিমানখিনি পাইছা সেই স্পিডটোৱে কি হৈ আছে ইনষ্টেণ্টেনিয়াছ স্পিড ঠিক আছে মানে এনেকৈ চাওঁতে কেই ছেকেণ্ডৰ মূৰত চালানো জাষ্ট টাইম ইণ্টাৰভেল লেছ দেন 1 ছেকেণ্ড মানে অলমোষ্ট টাইম লেছ দেন 1 ছেকেণ্ড মানে টেন্স টু 0 ঠিক আছে টেন্স টু 0 টাইম ইণ্টাৰভেলত যিমান ফ্লাকচুৱেট হৈছে সেই ভেলুটোকে কি বুলি কয় ইনষ্টেণ্টেনিয়াছ স্পিড বুলি কয় ঠিক আছে সেইকাৰণে ভি ইনষ্টেণ্টেনিয়াছ বুলি লিখোঁতে একচুৱেলি তোমালোকক মই ডিফাৰেঞ্চিয়েল কেলকুলাছ দেখাইছিলোঁ নহয় তাত আমি কি ধৰিছিলোঁ লিমিট টেন্স টু টাইম টেন্স টু 0 তাত আমি del x টেন্স টু 0 ধৰিছিলোঁ ইজ ইকুৱেল টু মই del x by del t ঠিক আছে del x by del t মানে as a whole distance travel by time taken হৈছে তো ইয়াক এতিয়া লিখোতে লাষ্টত কি লিখা হয় dx by dt ঠিক আছে dx by dt but changes time almost time equal to 0 কিমান ডিসপ্লেসমেন্ট চেঞ্জ হৈছে সেই ভ্যালুটোৱে কি হৈ আছে ইনষ্টেণ্টেনিয়াছ স্পিড তো ইমান বুজি থাকি তো লাভ নাই ফাইনালি ইয়াক আমি ডিফাৰেন্সিয়েট কৰিলেই হ'ল ডিসটেন্সক টাইমে ডিফাৰেন্সিয়েট কৰিলেই মানে ডিসটেন্সক টাইমে ডিভাইড কৰিলো আৰু না মিনিংটো হেতুৱে বুজাই তেনেহলে আমি কি পাম ইনষ্টেণ্টেনিয়াছ স্পিড পাম ঠিক আছে দেন এতিয়া আমি কি পালো আমি এতিয়া স্পিড কাক কৈ পঢ়িলো what is speed পঢ়িলো স্পিড আমি ডিসটেন্স বাই টাইম পালো তাৰপিছত ডিফাৰেন্সিয়েল ফৰ্ম অফ স্পিড পালো ফাৰ্স্ট ওয়ান ইজ ইউনিফৰ্ম স্পিড আমি কি বুলি কলো ইকুৱেল টাইম ইন্টাৰভেল but unequal time interval with equal distance covered is known as uniform speed. The second one is non-uniform speed. In that here ki hoy ase equal time interval but unequal distance covered. Unequal distance covered is known as non-uniform speed. It's okay. Then next one is average speed. Average speed ki hoy ase total distance by total time. মানে কিমান সময় গলো কিমান কিলোমিটাৰ গলো ঠিক আছে দেন ফাইনালি দুইটা ডিভাইড কৰিলে এভাৰেজটো পাই যাম দেন ইনষ্টেণ্টেনিয়াছ স্পিড সিধা কথা ইনষ্টেণ্টেনিয়াছ স্পিড বুলি কোৱাৰ লগে লগে যেটো গিভেন ভ্যালু থাকিব তাক ডিফাৰেন্সিয়েট কৰিম টাইমৰ ৰেসপেক্টত এজ এ হল কি পাই যাম ইনষ্টেণ্টেনিয়াছ স্পিড আমি পাই যাম ঠিক আছে বুজিছাগে পাইছা ডাউট লগা নাই একেলৈকে তো এতিয়া ইয়াৰ পিছত তোমাৰ এই ফৰ্মুলাটাৰ ওপৰত বেস কৰি কেতিয়াবা কি হয় আমাৰ এন্ট্ৰেন্সত কিছুমান কোৱেশ্চন থাকে তো কথাটো এনেকুৱা ধৰি লোৱা এই বডি কভাৰ ডিফাৰেন্ট ডিসটেন্সেস উইথ ডিফাৰেন্ট স্পিড ঠিক আছে তো এটা কথাটো এনেকুৱা হ'ল যদি বডি এটা ডিফাৰেন্ট ডিসটেন্সেস কভাৰ কৰিছে উইথ ডিফাৰেন্ট speed ঠিক আছে তেনে ক্ষেত্ৰত যদি তোমাক ভি এভাৰেজ উলিয়াব দিয়ে সাপোজ কথাটো এনেকুৱা হ'ল যে এইটো এটা বডি ইয়াত আছে
এই ফার্স্ট S1 ডিস্টেন্স কভার কৰিলে T1 টাইমত, সেকেন্ড S2 ডিস্টেন্স কভার কৰিলে T2 টাইমত, ঠিক আছে, আর থার্ড T3 টাইমত হি S3 ডিস্টেন্স কভার কৰিলে, হয়নে? তেনেহলে তাৰ এভারেজ ভেলোসিটি ফর্মুলা কি হয়? টোটাল ডিস্টেন্স বাই টোটাল টাইম। টোটাল ডিস্টেন্স কিমান? S1 প্লাস S2 প্লাস S3 বাই টোটাল টাইম কিমান? T1 প্লাস T2 প্লাস T3, হয়নে? বাট ইয়াত কৈছে ডিফারেন্ট ডিস্টেন্স কভার কৰিছে উইথ ডিফারেন্ট স্পীড, মানে এই বডিটো মুভ কৰিছে উইথ এ ভেলোসিটি v1, এইটো বডি সাপোজ মুভ কৰিছে মানে এইকন জায়গা ইয়াৰ পৰা ইয়ালে সাপোজ v2 ভেলোসিটিৰে গ'ল, ইয়াৰ পৰা ইয়ালে সাপোজ v3 ভেলোসিটিৰে গ'ল, হয়নে? তো তেনেকুৱা যদি হয় তেনেহলে এজ এ হোল টাইম ইকুয়াল টু কি হ'ব? সরি, ভেলোসিটি মানে কি হ'ব? ডিস্টেন্স বাই টাইম, হয়নে? টাইম ইকুয়াল টু কি হ'ব? ডিস্টেন্স বাই ভেলোসিটি, হয়নে? তেনেহলে ইয়াত S1 প্লাস S2 প্লাস S3 T1 বুলি কওঁতে S1 বাই V1, S2 বাই V2 আৰু S3 বাই V3 এইটো পাই গলা তুমি এভারেজ স্পিডৰ এটা ফর্মুলা, ঠিক আছে? এভারেজ স্পিডৰ এটা তুমি ফর্মুলা পাই গলা, বুজিছাকে? পাইছা? ডাউট লগা নাই? তাৰ পিছত এটোটো বুজিলা। এতিয়া কথাটো এনেকুৱা হ'ল, সাপোজ মই বাৰে বাৰে কৈছো আমন্তি শুনিবা, সাপোজ এটা বডি, এই বডি কভার্স হাফ ডিস্টেন্স, ঠিক আছে, কভার্স হাফ ডিস্টেন্স কভার কৰিছে। এতিয়া এটো বডি ইয়াৰ পৰা ইয়ালৈ গৈছে, ইয়াৰ টোটাল ডিস্টেন্স সাপোজ টুৱাইসেস এইখিনি S, এইখিনি S, ঠিক আছে, S, but this section এই প্ৰথম এসটো সাপোজ v1 ভেলোসিটিৰে গৈছে, সেকেন্ড ডিস্টেন্স সাপোজ v2 ভেলোসিটিৰে গৈছে, তেতিয়া কি হ'ব? তেতিয়া এই কেছটোত কি হ'ব? এইবিলাক এটা কোৱেশ্চনছ পাবা, মই আকৌ কৈছো ইয়াৰ পৰা ইয়ালে তাৰ টোটাল ডিস্টেন্স টুৱাইসেস, তো ফার্স্ট হাফ S, সেকেন্ড হাফ S, প্রথম আধা ডিস্টেন্স কি v1 ভেলোসিটিৰে গৈছে আর সেকেন্ড আধা ডিস্টেন্স কি v2 ভেলোসিটিৰে গৈছে, তেতিয়া কি হ'ব ভেলোসিটি ফর্মুলাটো? দেন v average is equal to, এটা ইকুয়েশন দেখিছানে? ইয়াত তিনটা সেকশন আছে, ইয়াত দুটা সেকশন আছে, কিমান? S by S, S plus S, ইয়াত S1 plus S, ইয়াত S plus S হৈছে। ফার্স্ট টাইম লাগিব না, এনে মই T1 plus T2 লিখো, হয়নে? তো ইয়াত T1 plus T2 লিখা কাম নাছিলে, তথাপি মই বুজাওতে লিখিছো আৰু ফার্স্ট T1 মানে কিমান হ'ব? S by V1, সেকেন্ড মানে কি হ'ব? S by V2, হয়নে? দেন S কমন ললো, ইফালে টুৱাইস S কমন হ'ব, হয়নে? দেন ফাইনালি গৈ কিমান হ'ব? টুৱাইস অফ V1 V2 by V1 plus V2 তো কি পালা? V average, হয়নে? তো এতিয়া তোমাক যদি কোৱেশ্চনছ কেতিয়াবা দিয়ে যে এটা বডি আছিলে, বডিটোৱে তাৰ ফার্স্ট হাফ ডিস্টেন্স 50 কিলোমিটার পার সেকেন্ডত গ'ল। কোৱেশ্চনটো মন কৰিবা দেই, কোৱেশ্চনটো মন কৰিবা। মই কৈছো এটা বডি আছিলে, এই বডি কভার্স ফার্স্ট হাফ ডিস্টেন্স সাপোজ 50 কিলোমিটার পার আওয়ার and second half distance 60 কিলোমিটার পার আওয়ার, and what is the average velocity? একো নাই, ডাইরেক্ট ভেলোসিটি বহাইলে হ'ল v1 v2 by v1 plus v2, গম পাইছানে? সেইটো ফর্মুলা হৈছে। দেন একলৈকে যদি বুজিলো, ইয়াৰ পিছত নেক্সট টু চোৱা, এই বডি মুভিং উইথ ডিফারেন্ট ভেলোসিটিজ উইথ ডিফারেন্ট টাইম ইন্টারভেল, ঠিক আছে? এতিয়া ইয়াত আমি মুভিং উইথ ডিফারেন্ট ডিস্টেন্সেস উইথ ডিফারেন্ট ভেলোসিটি কৈছিলো। এতিয়া আমি ডিফারেন্ট টাইম যদি কনসিডার কৰো, ঠিক আছে, ডিফারেন্ট টাইম যদি কনসিডার কৰো, সাপোজ এটা বডি ইয়াৰ পৰা ইয়ালে, তো ইয়াত সাপোজ ফার্স্ট হাফ S1 ডিস্টেন্স, সেকেন্ড হাফ S2 ডিস্টেন্স, থার্ড হাফ S3, ফোর্থ সাপোজ S4, ঠিক আছে? আৰু এতিয়া মুভিং উইথ ডিফারেন্ট স্পীড মুভিং, তাৰপিছত এইখিনি জায়গা সাপোজ কি v1 ভেলোসিটিৰে কভাৰ কৰিলে T1 টাইমত, এইখিনি v2 ভেলোসিটিৰে কভাৰ কৰিলে T2 টাইমত, মন দি শুনিবা, এইখিনি v3 ভেলোসিটিৰে কভাৰ কৰিলে T3 টাইমত, এইখিনি v4 ভেলোসিটিৰে কভাৰ কৰিলে T4 টাইমত, ঠিক আছে? এতিয়া মই যদি ইয়াৰ যদি v average উলিয়াব যাওঁ, ইনে v average বুলি কওঁতে কি হয়? S1 plus S2 plus S3 plus S4 by T1 plus T2 plus T3 plus T4, ঠিক আছে? এটো নর্মাল ফর্মুলা, কিন্তু ইয়াতে এতিয়া যদি মই চাওঁ S1 বুলি কওঁতে S1 তো একচুয়ালি কথাই নাই, ফার্স্ট T1 টাইম v1 ভেলোসিটিৰে গৈছে, তো S1 লৈ মই কি লিখিব পাৰিম? v1 T1
next v2 t2 এটো কাৰণে v3 t3 তাৰপিছত v4 t4 by t1 plus t2 plus t3 plus t4 এটা মই পাই গলো v এভাৰেজৰ এটা এক্সপ্ৰেছন পাই গলো ঠিক আছে বুইছাগে পাইছা তাৰ পিছত যদি হে এটো কোৱেশ্চনে যদি কি হয় সাপোজ ফার্স্ট যেখিনি ডিসটেন্স আছিল s1 কি সাপোজ v1 ভেলোসিটি t টাইমত equal time interval এটো সাপোজ s2 t টাইমতে গৈছে v2 এটো সাপোজ s3 ডিসটেন্স v3 ভেলোসিটি গৈছে বা t টাইমত গৈছে ঠিক আছে আকৌ এটো যদি t টাইমত গৈছে s4 ডিসটেন্স v4 মানে unequal distance covered in equal time interval ঠিক আছে equal time interval but unequal distance covered with different velocities যদি তেনেকুৱা কেসেস থাকে এটা কোৱেশ্চন কৰিলে পাবা আৰু দেন ইয়াত কি হ'ব সোৱাচোন ইয়াত কি হ'ব ইয়াত সোৱাচোন v1 t1 এবিলাকৰ জায়গা কি আহিব ইয়াত মই ডাইৰেক্ট লিখিছো আৰু v1 t v2 t v3 t v4 t মানে আৰু বাই তলত কি আছে সব t1 plus t2 plus সব কি হ'ব t plus t plus t plus t আহিব সব হয়নে সব কাটাকুটি গুছি যাব সব কাটাকুটি গুছি গলে লাষ্টত গৈ পেলাই যিমানটা টাৰ্ম থাকে আৰু বাই কিমানটা হৈ কিমান টাৰ্ম হৈ যাবগে ঠিক আছে বুইছাগে পাইছা ডাউট লগা নাই কোনলৈকে দেন কোনলৈকে বুজাৰ পিছত আমি নেক্সট গৈ আছো কোনলৈকে যদি বুজিলো ইয়াৰ পিছত আমি গৈ আছো নেক্সট টপিকটো হৈ আছে ভেলোসিটি ঠিক আছে দেন আমি স্পিড পঢ়িলো স্পিড পঢ়াৰ পিছত আমি এতিয়া গৈ আছো নেক্সট টপিক the velocity ঠিক আছে velocity বুলি কোতে আমি কম যে displacement covered per unit time it is the rate of change of displacement speed কোতে it is the rate of change of distance আছিল ঠিক আছে তেনে হলে displacement by time is known as what velocity ঠিক আছে কে বুঝি আছা ডাউট লগা নাই সকে কোন লাগে নো দেন ডিসপ্লেসমেন্ট বাই টাইম ঠিক আছে দেন SI কি হ'ব SI মিটার পার সেকেন্ড তাৰপিছত CGS ইউনিট হ'ব সেন্টিমিটার পার সেকেন্ড তুমি সকে বুজিছো তাৰ পিছত এতিয়া ইয়াটো সেম ডিফারেন্ট টাইপস অফ ভেলোসিটিজ কি আছাব লাগিব the different types of velocities will called first word is uniform velocity ঠিক আছে uniform velocity so uniform velocity concept to একেটাই হ'ব if a body covers equal time interval in equal displacement equal time interval with equal displacement is known as uniform velocity that means আকৌ বুজাইছো আৰু suppose 10 am displacement 0 11 am suppose 2 kilometer 2 kilometer আছে 12 am suppose 4 kilometer আছে suppose 1 pm suppose 6 kilometer আছে then time interval 1 hour displacement 2 kilometer time interval 1 hour displacement 2 kilometer time interval 1 hour displacement 2 kilometer then if a body covers equal displacement in equal interval of time that time the speed is said to be uniform velocity sorry then second one is non-uniform yes sir in case of non-uniform ki hobo if a body covers unequal displacement suppose first eghonta 2 km second eghonta suppose 6 km third eghonta 7 km hobo pare unequal displacement but equal interval of time mane measure korone kotha tu ene ko aro suppose ya 10 am displacement 0 ya 11 am displacement suppose 2 km ya 12 am displacement suppose 7 km next suppose 1 pm displacement suppose 9 km then yat some gap kiman 2 km yat gap 5 km yat gap ako 2 km then time or gap to same ase one in between 1 hour but displacement or gap to kiman ase almost 2 km 5 km tenekwa to tenekwa cases hole ki hoy it is the non uniform velocity bili koy ঠিক আছে তাৰ পিছত নেক্সট গৈ আছো 3 নম্বৰ গৈ আছে এভাৰেজ স্পিড
ঠিক আছে সৰি এভাৰেজ ভেলোচিটি বেলেগ একো নাই আৰু if a body covers the total displacement by total time ঠিক আছে total displacement by total time is known as a whole what average velocity ঠিক আছে total displacement by total time is known as average velocity then next one is 4 number হৈ আছে instantaneous velocity ঠিক আছে instantaneous velocity is nothing but others then v instantaneous equal to what limit time to কি হ'ব almost 0 second কিমান velocity change হৈছে then হেতুৱে del x by del t is equal to মই dx by dt লিখিব পাৰিম ঠিক আছে তো as a whole any instant velocity at any instant is known as what instantaneous velocity okay then আজি ক্লাছটোত মই প্ৰথমৰ পৰা what is scalar quantity what is vector quantity what is speed and types of distance displacement then what is speed types of speed uniform speed non-uniform speed average speed and instantaneous speed and second one is আমি velocity পঢ়িব গলো velocity then uniform velocity non-uniform velocity average velocity and instantaneous velocity ঠিক আছে গোটেই টাৰ্মখিনি আমি পঢ়িলো আজি ধুনীয়াকৈ চাগে বুজি পাইছো গতিকে সকলোৱে ঘৰতে থাকি ভালকৈ পঢ়ি অসম তথা ভাৰতবৰ্ষৰ ভিতৰত নিজৰ নাম গজগজীয়া কৰিব লাগিব ঠিক আছে থেংক ইউ